নমস্কাৰ বিদ্যা কোচিং কিতাপৰ এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এটা ইম্পৰ্টেন্ট বিষয়ৰ ওপৰত আলোচনা কৰিব গৈ আছো টপিকটো হৈছে ওৱান নেশ্যন ওৱান ইলেকশ্যন কালি সকলোৱে পঞ্চায়তৰ ইলেকশ্যনত আমি ভোটদান কৰি আহিলো এতিয়া আমাৰ গুৰুত্বপূৰ্ণ টপিক এটা আমাৰ হাতত আহি পৰিছে যে ওৱান নেশ্যন ওৱান ইলেকশ্যন কি হয় গোটেই কনসেপ্টৰ বিষয়ে আজি আলোচনা কৰিম ইয়াক কেনেকৈ ইমপ্লিমেন্ট কৰাৰ কথা আছে বিল হৈ আছে নে এতিয়া এক্ট হৈছে যদি এক্ট হৈছে কেনেকৈ হৈছে আৰু যদি নাই হোৱা কিয় হোৱা নাই কত কি প্ৰবলেম ৰৈ আছে আৰু ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ একচুৱেল অৰ্থ কি কেনেকৈ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব এই বিষয়ে কোনখন কমিটিয়ে কি কথা কৈছিলে ঠিক আছে বিজেপি চৰকাৰৰ কি ভূমিকা ইয়াত আছে ঠিক আছে সো গোটেইখিনি কথা আজি ক্লাছত আমি আলোচনা কৰিব গৈ আছো কেনেকৈ একদম আদিৰ পৰা অন্তলৈকে আমি গোটেই কথাখিনি পঢ়িম ঠিক আছে ওকে সো আৰম্ভ কৰিছো ওৱান নেশ্যন ওৱান ইলেকশ্যন ট্ৰান্সফৰ্মিং ইণ্ডিয়াছ ইলেক্ট্ৰেল ফ্ৰেমৱৰ্ক সো টপিকটো আমি নাম এড হৈ লৈছো আৰু আমাৰ এই কোৱেশ্চনটো আমাৰ প্ৰিলিমছ আৰু মেইনছৰ পইণ্ট অফ ভিউৰ পৰা আপোনাক মই আজি গোটেই ক্লাছটো প্ৰভাইড কৰিব গৈ আছো আমি কি লিখিম যদি মেইনছত লিখিব লগা হয় আমি কি লিখিম আৰু যদি প্ৰিলিমছত আহিব পাৰে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গোটেইকেইটা আমি আলোচনা কৰিম চাওক এতিয়া আমি সকলোৱে জানো যে যেতিয়া এখন এমেন্ডিং কৰিব লগা হয় কিবা এটা এক্টত এমেন্ড কৰিব লগা হয় বা কিবা ল এমেন্ড কৰিব লগা হয় তেতিয়া কি হয় এখন তোমাৰ বিল মানে কি ক'ব লাগে তোমাৰ জমা দিব লাগে বা এখন তোমাৰ বিল আবেদন কৰিব লাগে ঠিক আছে তাৰ মানে মই এইটো ক'ব খুজিছো যে ফাৰ্ষ্টতে এখন এক্ট কেতিয়াও এক্ট নহয় এই এক্টখন তোমাৰ আগত তোমাৰ কি হ'লে বিল হ'ব লাগিব আৰু বিলখন তোমাৰ কি হ'ব লাগিব লোকসভা ৰাজ্যসভা যেতিয়া পাছ হ'ব এই বিলখন তেতিয়া তোমাৰ এক্টলৈ ৰূপান্তৰিত হ'ব যেনেকৈ আমাৰ প্ৰথমতে আছিলে CAB আমি সকলো জানিছো CAB সিটিজেন এমেন্ডমেন্ট বিল আছিলে যেতিয়া ইয়াত প্ৰেসিডেন্টৰ হস্তাক্ষৰ হ'ল সিগনেচাৰ প্ৰেসিডেন্ট পালে তেতিয়া এই তোমাৰ কি হৈ গ'ল CAA লৈ আহি গ'ল তাৰ মানে সিটিজেন এমেন্ডমেন্ট এক্টলৈ গ'লগে ঠিক আছে সো প্ৰতিখন বিল যেতিয়া আমি উপস্থাপন কৰিবলৈ খলনত তাৰ এটা নিৰ্দিষ্ট নাম্বাৰ আহে ঠিক আছে আৰু বিলৰ নাম্বাৰ এক্টৰ নাম্বাৰ একে নহয় কিয় ধৰি লোৱা মই বিল এখন দিছো 2 নম্বৰ বিল এইখন তোমাৰ সেকেন্ড বিল এখন মই দিছো ঠিক আছে এই বিলখন বোলে পাস নহলে এখন এক্ট বনিলে নে এখন এক্ট নবনিলে বিলখন পাস নহলে 3 নম্বৰ যিখন মই বিল দিলো সেই বিলখন বোলে পাস হ'ল ফাৰ্স্ট বিলখন পাস হৈছিলে ঠিক আছে ফাৰ্স্ট বিলখন পাস হ'ল আৰু ফাৰ্স্ট এখন এক্ট আহিলে ওকে ফাৰ্স্ট এখন এক্ট আহিলে সেকেন্ড বিলখন যেতিয়া দিলো হি এক্ট নবনিলে থাৰ্ড বিলখন দিলো হি পাস হ'ল হি এক্ট বনিলে সো হি এক্টখন থাৰ্ড এক্ট হ'ব না তোমাৰ সেকেন্ড এক্ট হ'ব সো আমি সকলো গম পাই গলো যে কথাটো এখন কি হ'ব তোমাৰ সেকেন্ড এক্ট হ'ব সো বিল আৰু এক্টৰ নাম্বাৰ সদায় কি হ'ব একেই নহব ঠিক আছে সো এতিয়া এই বিলখন তোমাৰ হৈ গ'ল কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট যদি এখন এক্ট বনে ই তোমাৰ কি হ'ব এক যদি বনে ই 107 নম্বৰ এক্ট হ'ব কাৰণ এতিয়ালৈকে আমাৰ ভাৰতীয় সংবিধান সংশোধন 100 বাৰ হৈ গৈছে ঠিক আছে সো এতিয়া তোমাৰ কি 129 নম্বৰ এখন তোমাৰ বিল হ'ব 120th কনস্টিটিউশনাল এমেন্ডমেন্ট বিল এখন যিখন বিল তোমাৰ উপস্থাপন কৰা হ'ল সদনত আৰু এতিয়ালৈকে তোমাৰ পাস হোৱা নাই পাস কিয় হোৱা নাই কি কথা ওৱান নেশ্যন ওৱান ইলেকশ্যন কি হয় আমি এটা বিতংভাৱে চাম ওৱান নেশ্যন আৰু ওৱান ইলেকশ্যন কি হয় ন কি কাৰণে লাগে দেশখনতনো কি কাৰণে জৰুৰী বা এতিয়ালৈকে মানে আগতে আসলে নেকি এনেকুৱা গোটেই কথাকেইটা আমি চাম প্ৰথম কথা হ'ল যে 1952 আমাৰ দেশ মানে দেশ আমাৰ স্বাধীন হোৱাৰ পাছত সংবিধান আমাৰ তৈয়াৰ হোৱাৰ পাছত 1952 আমাৰ প্ৰথমবাৰৰ বাবে কি হৈছিলে ডেমক্ৰেটিক ইলেকশ্যন অনুষ্ঠিত কৰা হৈছিলে ডেমক্ৰেটিক ইলেকশ্যনৰ অৰ্থ হৈছে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব ইয়াত ৰাইজৰ কি হ'ব তোমাৰ ভোটাৰ বা জনসাধাৰণৰ বা পিপুলৰ পাব্লিকৰ ফান্ডামেন্টাল ৰাইটস থাকিব লাগিব সেই ফান্ডামেন্টাল ৰাইটস তোমাৰ প্ৰটেক্ট হ'ব পিপলছ বিলাকে বা তোমাৰ জনসাধাৰণে ক্ৰিটিসাইজ কৰিব পৰা ক্ষমতা থাকিব কাক ক্ৰিটিসাইজ চৰকাৰক ক্ৰিটিসাইজ কৰিব পৰা যিটো ক্ষমতা সেই ক্ষমতা থাকিব লাগিব ঠিক আছে সো 1952 যেতিয়া ইলেকশ্যন হ'ল আৰু 1950 পৰা 1967 লৈকে যি কেইটা গণতান্ত্ৰিক ইলেকশ্যন হৈছিলে এই ইলেকশ্যন কেইটা তোমাৰ লোকসভাৰ লগতে যিবিলাক বিধানসভা আছিলে সো একেলগে তেওঁলোকৰ ইলেকশ্যন বিলাক হোৱা দেখা গৈছিলে তাৰ মানে প্ৰথমে তোমাৰ একেটাই সিস্টেম আছিলে মানে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কনসেপ্ট আছিলে সো 1952 বা 1967 লৈকে তুমি ভাবা 1952 অবভিয়াসলি দুইটা একেলগে হ'ব ইলেকশ্যন কাৰণ প্ৰথমবাৰ বাবে ইলেকশ্যন হ'ব গৈ আছে তো আগৰ পৰা তাত কোনো ধৰণৰ মানে বিধানসভা নাছিলে বা বিধানসভা ইলেকশ্যন হৈ থকা নাছিলে কাৰ্যকাল চলি থকা নাছিলে সো 1952 লোকসভাৰ বিধানসভা যিমান আছে তাৰ মানে সকলো মিলাই তোমাৰ কি হ'ব একেলগে ইলেকশ্যন হ'ব ঠিক আছে মই এটা পইণ্ট এটা তোমালোকক কৈ ল'ব খুজিছো যে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ইয়াৰ আৰত এটা কাহিনী কি আছে তো কথাটো হ'ল যে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ মটটো হ'ল আমাৰ চেন্ট্ৰেল লেভেলৰ যিবিলাক আমাৰ লোকসভা ইলেকশ্যন বিলাক হয়
ঠিক আছে তাৰ লগতে তোমাৰ যিবিলাক বিধানসভা এই বিধানসভা যিবিলাক ইলেকশ্যন হয় সেইবিলাক ঠিক আছে বিধানসভা ইলেকশ্যন হ'ব লোকসভা ইলেকশ্যন হ'ব বা যিবিলাক তোমাৰ গাঁও পঞ্চায়ত আছে ভিলেজ পঞ্চায়তৰ যিবিলাক ইলেকশ্যন হ'ব ভিলেজ পঞ্চায়ত প্লাছ তোমাৰ টাউন কমিটি যিবিলাক থাকিব তাৰপৰা তোমাৰ নগৰ পৰ্যায়ত যিবোৰ ইলেকশ্যন হ'ব বা গাঁও পৰ্যায়ত যিবোৰ ইলেকশ্যন হ'ব সো গোটেইবোৰ ইলেকশ্যনক একেলগে একেটা সময়তে কৰা যিটো সিদ্ধান্ত বা কৰা যিটো উদ্দেশ্য সেই উদ্দেশ্যটো কাৰ হয় ওৱান নেশ্যন ওৱান ইলেকশ্যন মই ক'লো যে 1952 পৰা 67 এই সময়খিনিত লোকসভাৰ মানে বিধানসভা ঠিক আছে তোমাৰ চেন্ট্ৰেল পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ইলেকশ্যনসমূহ একেলগে হৈছিলে কিয় হৈছিলে কাৰণ সেই প্ৰথমে হৈছিলে আৰু এটা তোমাৰ পাৰ্টিকুলাৰ টেনিয়ৰ শেষ হোৱাৰ পাছত তোমাৰ আকৌ নেক্সট টেনিয়ৰটোৰ কাৰণে সকলোৰ কাৰণে একেলগে তোমাৰ ইলেকশ্যন বিলাক হৈছিলে 1967 পাছত কি হ'ল কিছুমান ৰাজ্যত তোমাৰ যেনে বিহাৰ হৈ গ'ল তোমাৰ যেনে তোমাৰ হাৰিয়ানা হৈ গ'ল এই তেনেকুৱা তোমাৰ কেইখনমান ষ্টেটত কি হ'ল তোমাৰ ডিজলভ হৈ গ'ল তোমাৰ কি ডিজলভ হ'ল বিধানসভা ঠিক আছে বিধানসভা কি হ'ল ডিজলভ হৈ গ'ল সো যেতিয়া বিধানসভা ডিজলভ হৈ গ'ল তেতিয়া তোমাৰ কি হ'ল অকমান খেলিমেলি লাগিলে যে মই যদি চেন্ট্ৰেলৰ কাৰণে ইলেকশ্যন কৰিবলৈ হয় তেতিয়াহ'লে দেখোন ইফালে লোকসভা মানে যদি চোৱা কাৰণ চোৱা এইফালে কি তোমাৰ বিধানসভা ভংগ হৈ গ'ল যেতিয়া বিধানসভা ভংগ হৈ গ'ল বিধানসভাৰ কাৰণে ইলেকশ্যন কৰিব লাগিব আৰু বিধানসভাৰ কাৰণে যদি ইলেকশ্যন কৰো ইফালে তোমাৰ লোকসভাটো চলি আছে সো দুইটা তোমাৰ কি হ'ল এটা চকা তোমাৰ নামি যোৱাৰ দৰে এটা কাহিনী ঘটিবলৈ ললে তো কাহিনীটো কি হ'ল যে দেখিলে যে এইফালে তোমাৰ চলি আছে আৰু এইফালে তোমাৰ নামি গ'ল ঠিক আছে বা এইফালে তোমাৰ লোকসভা চলি আছে বিধানসভা কি হ'ল তোমাৰ জেগাই জেগাই বা ষ্টেটে তোমাৰ কি হৈ গ'ল ইয়াত নামি গ'ল বা তাত ডিজলভ হৈ গ'ল বা ভংগ হৈ গ'ল সো এতিয়া কি কৰা যাব আৰু স্ল'লি এণ্ড গ্ৰেজুৱেলি তোমাৰ কি হ'ল 1970 ফাললৈ কি হ'ল তোমাৰ চেন্ট্ৰেল লেভেলৰ যিখন গভৰ্ণমেণ্ট লোকসভাও তোমাৰ কি হ'ল ভংগ হৈ থাকিলে সো এইকেইটা সময়ত 67ত তোমাৰ কি হ'ল যিখিনি মানে বিধানসভা আছিল এইখিনিতো ভংগ হ'ল 1970 পাছতে তোমাৰ কি হ'ল যিবিলাক লোকসভা ইলেকশ্যন আছিলে যিখন লোকসভা আছিলে গভৰ্ণমেণ্ট আছিলে সেইখনো ভংগ হৈ গ'ল এতিয়া অকমান খেলিমেলি হ'ল নে সো এই খেলিমেলিটো পাছৰ পৰা তোমাৰ এই ট্ৰেণ্ডটো যে তোমাৰ এটা একদম এটা ধুনীয়া চিষ্টেম এটা চলি আছিলে যে কেনেকৈ আমি লোকসভা আৰু ৰাজ্যসভা বিলাকৰ আৰু লোকসভাৰ যেনে মানে বিধানসভা বিলাকৰ যিবোৰ নিৰ্বাচন আছিলে সেইবোৰ আগতে তোমাৰ কি আছিলে ধুনীয়াকৈ চলি আছিলে ঠিক আছে সো এতিয়া আমি গম পালো যে 4 নম্বৰ যিটো ইলেকশ্যন আছিল 1967 এইটো তোমাৰ ফোর্থ আছিলে হয় না ফোর্থ ইলেকশ্যন আছিলে এই ফোর্থ ইলেকশ্যনটো তোমাৰ কি হ'ল 3 মাহ 10 দিন থাকিলে অকল 3 ইয়াৰ্স 3 মাহ 10 দিন নহয় 3 ইয়াৰ্স আৰু তোমাৰ 10 মান্থস 3 ইয়াৰ 10 মান্থসৰ পাছত তোমাৰ কি হ'ল এই ফোর্থ যিটো ইলেকশ্যন আছিলে ফোর্থ যিখন চৰকাৰ আছিলে চৰকাৰ মানে এই লোকসভা ভংগ হৈ থাকিলে এতিয়া 1970 তোমাৰ কি হ'ল ভংগ হৈ গ'ল সো এইবিলাক যেতিয়া দেখিলে কি হ'ল তোমাৰ আগতে তাৰমানে মই এই হিষ্ট্ৰীটো এই কাৰণে কৈছো তোমাক ক'ব খুজিছো যে আগৰ পৰা আমাৰ দেশত কি আছিলে আগৰ পৰা আমাৰ দেশত ওৱান নেশ্যন ওৱান ইলেকশ্যন কনচেপ্টটো আছিলে কংগ্ৰেছ চৰকাৰ সেই সময়ত আছিলে তেওঁলোকৰ কি আছিলে ধুনীয়াকৈ চলি আছিলে কিন্তু হঠাৎ এই ব্ৰেকটোৰ পৰা তোমাৰ কি হ'ল গোটেইখন খেলিমেলি হৈ গ'ল আৰু খেলিমেলি হোৱাৰ পাছৰ পৰা ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰিবলৈ বহুত বেছি দিগদাৰ হ'ল আৰু তেতিয়াহ'লে ছাৰ আগত যদি আছিলে সো এতিয়া কোনো নতুন বস্তু নহয় তেন্তে আকৌ ইয়াক কিয় ইন্ট্ৰডিউচ কৰা হৈছে আৰু যদি ইন্ট্ৰডিউচ কৰিছে ইয়াক বাধা দিবলৈ কি দৰকাৰ আছে কংগ্ৰেছে বিৰোধিতা কৰাৰ কাৰণ কি ঠিক আছে সো সেইখিনি কথা আমি এটা জানিম কাৰণ চাওক কাৰণ কংগ্ৰেছে বিৰোধিতা কৰাৰ কাৰণ কি কাৰণ কংগ্ৰেছেতো আগতে ইয়াক ইউজ কৰি ৰাখিছে তো তেতিয়াহ'লে প্ৰব্লেমটো ক'ত ঠিক আছে সো প্ৰব্লেমটো হৈ গ'ল যে যদি আমাৰ ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰোঁ আমাৰ বহুতখিনি কি হ'ব ফ্ৰিকুৱেঞ্চিটো কমি যাব মানে আমাৰ ইলেকশ্যন সঘনাই আমাৰ ইলেকশ্যন হৈ থকা যিটো চিষ্টেম সেই ইলেকশ্যন হৈ থকা চিষ্টেমটো কমি যাব ঠিক আছে যেনে আমাৰ এবাৰ লোকসভাৰ কাৰণে কৰিব লাগে আৰু বিধানসভাৰ কাৰণে পৃথকে পৃথকে সকলোবিলাক ষ্টেটত তোমাৰ এটা বেলেগ বেলেগ সময়ত কৰিব লগা হয় আকৌ তোমাৰ মানে লোৱাৰ লেভেলত আছে লোৱাৰ লেভেলৰ যিখিনি আছে ন সো সেইখিনি কাৰণে আকৌ পৃথকে পৃথকে নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হয় এই ফ্ৰিকুৱেঞ্চিটোত তোমাৰ কি হয় গোটেই ইলেকশ্যন কমিশ্যন সম্পূৰ্ণ ইনভলভ হৈ থাকিব লগা হয় এই ইলেকশ্যন কমিশ্যন একমাত্ৰ আমাৰ দেশত থকা এটা ব্ৰাঞ্চ বা এটা ডিপাৰ্টমেণ্ট যাৰ নিজৰ বহুত বেছি এমপ্লয়মেণ্ট নাই বাকী চবৰ আছে তুমি ষ্টেট বেংকত যোৱা ষ্টেট বেংকৰ এমপ্লয় গোটেই কামখিনি কৰি শেষ কৰি দিব বাকী যিকোনো তোমাৰ সেৱা বোৰ্ড যোৱা সকলো টিচাৰৰ পৰা ধৰিলে ধেৰ মানুহ পাবা তুমি এটা ডাঙৰ ডিপাৰ্টমেণ্ট তুমি হস্পিটেল যোৱা এটা ডাঙৰ ডিপাৰ্টমেণ্ট পাবা কিন্তু এই ইলেকশ্যন কমিশ্যনত তোমাৰ 2-3-4 জনতকৈ বেছি মানুহ নাথাকে তেওঁলোকে কৈ হায়াৰ কৰিব লগা হয় তেওঁলোকে যিবিলাক গভৰ্ণমেণ্ট এমপ্লয়িজ আছে এই গভৰ্ণমেণ্ট এমপ্লয় বিলাকক তেওঁলোকে হায়াৰ কৰিব লাইক টিচাৰ্ছ হায়াৰ কৰিব সো মই বাকীবিলাক কথা নাজানো মই যিহেতু নিজে টিচাৰ সো মই টিচাৰৰ কথা ক'ম যে সঘনাই ফ্ৰিকুৱেঞ্চি যেতিয়া মানে ফ্ৰিকুৱেণ্টলি যেতিয়া এটা ইলেকশ্যন হৈ থাকিব এই টিচাৰসকলৰ ওপৰত বহুত বাৰ্ডেন আহি পৰিব সো টিচাৰসকলক সেইবিলাক কামত লগোৱা দেখিলে বৰ এটা ভাল নালাগে
কিন্তু বাৰে বাৰে কৰিব নালাগে যিকোনো এটা মানে বছৰেকত এবাৰ কৰা বা 5 ইয়াৰ্ছত এবাৰ কৰিছে তেতিয়া একো ক'ব লগা নাই সো যেতিয়া এটা ইলেকশ্যন সিজন চলিব তাত তোমাৰ প্ৰতিখন ষ্টেটত তোমাৰ সঘনাই তোমাৰ কাম কৰাব কোনো এই ইলেকশ্যন কমিশ্যন গোটেই মানে সময়খিনি তাতে বিজি থাকিব লগা হয় গাড়ী বিলাকৰ ওপৰত ধৰি লৈ তোমাৰ সো ফ্ৰিকুৱেন্সি কিমান বহুত বাৰে বাৰে ইলেকশ্যন পাতিব লগা হয় সো হেতুৰ পৰা হাত হাৰিব পৰা যাব নেক্সট তোমাৰ কষ্টিংটো বহুত বেছি হয় সো এটা নিৰ্বাচন কৰিবলৈ তোমাৰ কষ্টিং বহুত বেছি হয় ঠিক আছে মানে প্ৰতিখন ৰাজ্যতে তোমাৰ ইলেকশ্যনৰ নামত সবকে দিব লগা যাব পাৰে ঠিক আছে তুমি লোৱা এটো দিবা ভোটটো মোক তুমি লবা এটো দিয়া মোক দিবা ভোটটো সো তেনে কি হয় বহুতখিনি এমাউন্টত তোমাৰ এইবিলাক কি হয় এইবিলাক চলে আৰু লগতে তোমাৰ কষ্টিংও বহুত বাঢ়ি যায় তোমাৰ ট্ৰান্সপৰ্টেশনকে ধৰি লৈ গোটেই মেইনটেনেন্স খৰচ পাতি ধেৰ আহি যায় সো এইখিনি তোমাৰ ৰিডিউস কৰিবৰ কাৰণে কি কৰা হৈছে যে ওয়ান নেশন ওয়ান ইলেকশ্যন কৰিবৰ কাৰণে 129 নম্বৰ বিলখন 129 নম্বৰ বিলখন তোমাৰ কি কৰা হৈছে সদনত উপস্থাপন কৰা হৈছে কিন্তু সদনত এতিয়ালৈকে পাস হল নে নাই সো সদনত এতিয়ালৈকে পাস নাই হোৱা ঠিক আছে সো কিয় হৈছে 1967 মই ক'লো যে 1967 পাছত তোমাৰ কি হল গোটেই তোমাৰ কি হল যিবিলাক মানে প্ৰায়বিলাক ষ্টেট আৰু সেন্ট্ৰেল গভৰ্নমেন্ট তোমাৰ ডিজলভ হৈ যোৱাৰ কাৰণে সেই তেতিয়া তোমাৰ বন্ধ হৈ গৈছিল ঠিক আছে কি বন্ধ হৈছে ওয়ান নেশন ওয়ান যেটো ইলেকশ্যনৰ থিওৰি আছিল হেটো তোমাৰ বন্ধ হৈছিল most assemblies elected in 1962 completed their 5-year terms by 1967 leading to routine dissolution for fresh election ঠিক আছে ওকে সো এটা কথা হল যে এই ওয়ান নেশন ওয়ান ইলেকশ্যনৰ কনসেপ্টটো এতিয়াৰ নেকি নে বহুত পুৰণা সাটো বহুত পুৰণা মই ক'লো যে 1970 সময়তে তোমাৰ ইয়াত ডিজলভ হৈছিল কিন্তু তাৰ পাছদি আকৌ তোমাৰ আৰম্ভণি হ'বলৈ আৰম্ভ কৰিছিল বহুতখিনি কমিটিয়ে ইয়াক ইন্ট্ৰোডিউস কৰাৰ কথা ভাবিছিল ট্ৰাই কৰিছিল যে ইয়াৰ কাৰণে প্ৰস্তাৱ আনিছিল যে আকৌ এবাৰ আমি ওয়ান নেশন ওয়ান ইলেকশ্যন কৰাটো বহুত বেছি দৰকাৰ সেই তোমাৰ কমিশন সমূহৰ ভিতৰত এখন আছিল তোমাৰ কি ল কমিশন অফ ইন্ডিয়া এইটো তোমাৰ 1999 ত ল কমিশন অফ ইন্ডিয়া ৰিপৰ্ট সাবমিট কৰিছিল তাৰ চেয়াৰপাৰসন আছে তোমাৰ জাস্টিস বিপি জীবন ৰেড্ডি তেওঁ কৈছিল যে কি কৈছিল যে দেখত কি হ'ব লাগে ওয়ান নেশন আৰু ওয়ান ইলেকশ্যন সিস্টেমটো আকৌ ইন্ট্ৰোডিউস কৰিব লাগে তেওঁ কথাটো শুনা নগল নেক্সট পাৰ্লিয়ামেন্টাৰী ষ্টেণ্ডিং কমিটি এখন গঠন হৈছিল 2015 চনত 2015 ত তোমাৰ পাৰ্লিয়ামেন্টাৰী ষ্টেণ্ডিং কমিটিও কৈছিল ঠিক আছে তাৰপৰা তোমাৰ নৰেন্দ্ৰ মোদী নিজেই কৈছিল নৰেন্দ্ৰ মোদী তেওঁ নিজে 2015 চনত তেওঁ 2017 চনত তেওঁ কৈছিল যে কি হ'ব লাগে দেখত ওয়ান নেশন ওয়ান ইলেকশ্যন হ'ব লাগে ঠিক আছে হেকত গৈ তোমাৰ 2023 24 মানে 2023 চনত এখন তোমাৰ ৰামনাথ কোবিন্দৰ আন্ডাৰ এখন হাই লেভেল কমিটি এখন নিৰ্মাণ কৰা হল যিখন কমিটিৰ ৰিকমেন্ডেশনৰ আন্ডাৰত তোমাৰ কি কৰা হল দেখত ওয়ান নেশন ওয়ান ইলেকশ্যনৰ বিলখন ইন্ট্ৰোডিউস কৰা হল একদম মই ধুনিয়া কৈছো গোটেই কথাখিনি একদম মই ইতিহাসটো মই চাই আহিছো যে কি আছিল ওয়ান নেশন ওয়ান ইলেকশ্যন আপুনি মেইনছত লিখা আপোনাৰ সিস্টেমটো এটোৱে যে কি আছিল তাৰপৰা কিয় হৈছিল এইটো হোৱাৰ কাৰণে আমাৰ কি লাভ হল বা লোকসান কি হল ইয়াৰ নিগেটিভ কি পজিটিভ কি লিখক লাষ্টৰ কনক্লুজনটো দিয়ক আপোনাৰ আনসাৰ কমপ্লিট সো সেই ধৰণে মই আপোনাক গোটেই ক্লাছটো ডেলিভাৰ কৰি আহি আছো ফাৰ্ষ্টৰ পৰা সো প্ৰথমে ক'লো আপোনাৰ যে ওয়ান নেশন ওয়ান ইলেকশ্যন কি হয় এটো এটা ইলেকশ্যন কন্ডাক্ট কৰা এটা তোমাৰ সিস্টেম হয় ঠিক আছে দেখত যাতে অকল এবাৰে নিৰ্বাচন হ'ব লাগে ঠিক আছে সেই বিষয়ে কোৱা এটা কনসেপ্ট হয় যত তোমাৰ দেখত লোকসভা ৰাজ্যসভা সৰি নট ৰাজ্যসভা লোকসভা মানে সেন্ট্ৰেল লেভেলত ষ্টেট লেভেলত আৰু গাঁও পঞ্চায়ত লেভেল অৰ্থাৎ তোমাৰ টাউন কমিটি গোটেইবিলাক নিৰ্বাচন একেলগে হোৱা যেটো কথা এই কথাটো এই বিলখন ইন্ট্ৰোডিউস কৰিছে বিলখন পাৰ্লিয়ামেন্টত 129 নম্বৰ বিল হিচাপে কি হৈছে তোমাৰ জমা হৈছে বা তোমাৰ কি উপস্থাপন হৈছে সেই বিলখনৰ চিন্তা চৰ্চাৰ পাছত কি ডিসকাশন হল কি তাত প্ৰভিজন বিলাক আছে আমি হেকলৈ চাম এখিনি ঠিক আছে সো মই ক'লো এই বিলখন আহিবলৈ কি হল এই বিলখন বাই কনসেপ্টৰ কাৰণে তোমাৰ কি হল এই কমিটি বিলাক আগতে তেওঁলোকৰ ৰিকমেন্ডেশন দিছিল কিন্তু হেকত 2023 চনত ৰামনাথ কোবিন্দৰ আন্ডাৰত বনোৱা যিখন ষ্টেণ্ডাৰ্ড বা হাই লেভেল কমিটি হয় সেই কমিটিখনৰ তোমাৰ অনুমোদন সাপেক্ষে কি কৰা হল ওয়ান নেশন ওয়ান ইলেকশ্যনৰ কথাটো সদনত উপস্থাপন কৰা হল তেলে ক'ব খোজে যে the cycle of election every year and in the out of season should be put on end to we must go back to when the election to the Lok Sabha and all the legislative assembly were held at once আমি আকৌ আগৰ অৱস্থালৈ ঘূৰি যাব লাগে আগৰ সময়লৈ ঘূৰি যাব লাগে যত তোমাৰ বা যেতিয়া তোমাৰ কি হৈছিল লোকসভা আৰু যিবিলাক তোমাৰ legislative assembly আছিল প্ৰতিখন তোমাৰ চহৰত থকা প্ৰতিখন তোমাৰ ষ্টেটত থকা যিবিলাক assembly আছিল সেই assembly যেতিয়া একেলগে নিৰ্বাচন হৈছিল সেই সময়লৈ আমি ঘূৰি যাব লাগে বুলি ক'লে ঠিক আছে ওকে সো এটা কথা হল যে the ONOE one nation one election ইয়াৰ এম কি স্যার ইয়াৰ এম হল মই ক'লো যে সিনক্ৰনাইজ কৰিবৰ কাৰণে কি লোকসভা ষ্টেট এসেম্বলি আৰু তোমাৰ লোকেল বডি পঞ্চায়ত বা টাউন কমিটি বা মিউনিসিপালিটি যিমানবোৰ আছে সকলোকে একেলগে তোমাৰ নিৰ্বাচনটো অনুষ্ঠিত কৰোৱাৰ এম এ হয় কাৰ ONOE
to reduce cost ইয়াৰ তাৰ কাৰণে কি তোমাৰ খৰচটো কমাবৰ কাৰণে আৰু তোমাৰ গভৰ্নেন্স ডিসৰাপশন নহবৰ কাৰণে ঠিক আছে তাত তোমাৰ বহুতখিনি তোমাৰ কি ডিস্টাৰবেন্সও হয় তাত তোমাৰ কোড অফ কন্ডাক্টটো ইমপ্লিমেন্ট কৰিব লগা হয় লজিষ্টিক্যাল তোমাৰ বাৰ্ডেনো আহি পৰে the provisions are primarily done from the Coben committee report March 2024 and ONOA bill introduced in Lok Sabha on December 17 2024 ঠিক আছে so December 2024 17 এই বিলখন ইন্ট্ৰোডিউস কৰা হল very very important point এই পইণ্ট কেইটা আপুনি ধুনিয়াকে কি কৰিব নোট কৰিব আৰু এই পিডিএফ টো আপুনি ক'ত পাব গোটেই পিডিএফ টো আপুনি পাব আমাৰ এপ বিদ্যা কোচিং কিতাপত ডাউনলোড কৰি ল'ব ফ্ৰী অফ কষ্ট আপুনি এপ টো বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি সম্পূৰ্ণ আপুনি পিডিএফ সমূহ তাত পাই যাব ঠিক আছে তাত এই এনসিআৰটি ফুললি আপলোডেড আছে লগতে পিডিএফ সমূহ আপোনালোকে তাত পাব এইটো এপৰ নাম এই এপটো আপুনি কৰিব ডাউনলোড কৰি ল'ব ঠিক আছে ওকে সো এটা কথা হল যে কনস্টিটিউশন এমেন্ডমেন্ট কি কৰিব লগা হ'ব ঠিক আছে যদি তোমাৰ এখন বিল ইন্ট্ৰোডিউস কৰা হৈ গল যদি এখন পাস হৈ যায় যদি পাস হৈ যায় এখন 107 নম্বৰ তোমাৰ কি হ'ব এক্ট হ'ব কি একটা এমেন্ডিং এক্ট ওকে এমেন্ডিং এক্ট এটা কথা এইখন স্যার কি বিল এখন সাধাৰণ এখন এক্ট নেকি সাধাৰণ এখন বিল নহয় স্যার এখন কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট মানে কি স্যার আমি ভালদৰে জানো যে আমাৰ দুই ধৰণৰ বা আমাৰ কেবা ধৰণৰ কি থাকে আমাৰ বিল থাকে ঠিক আছে তাৰে হল তোমাৰ কিছুমান মানি বিল হ'ব পাৰে কিছুমান অৰ্ডিনাৰী বিল হ'ব পাৰে হেবিলাক আমি গম পাওঁ স্যার ওকে আমি 1 নম্বৰ আৰ্টিকলত কি পঢ়িছো 2 নম্বৰ আৰ্টিকলত কি পঢ়িছো 3 আৰু 4 নম্বৰ সো আমি কি জানো 1 নম্বৰ আৰ্টিকলে আমাক কয় যে ভাৰতৰ সংবিধানৰ যে আমাৰ কি হয় ইন্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটস বুলি কয় 2 নম্বৰ কি বুলি কয় 2 নম্বৰ কি বুলি কয় মোক কোনে কব পাৰিব আৰু 3 কয় কোনে কব পাৰিব ঠিক আছে 4 মানে কোনে কব পাৰিব 2 নম্বৰ আৰ্টিকলত স্পষ্টভাৱে কি উল্লেখ আছে 3 নম্বৰ আৰ্টিকলত স্পষ্টভাৱে কি উল্লেখ আছে 4 নম্বৰত কয় যে এই 2 আৰু 3 এপ্লাই কৰিবলৈ হলে ঠিক আছে যদি তোমাৰ কোনো তোমাৰ দেশৰ ভিতৰত থকা কোনো ৰাজ্যৰ নাম চাৰিসীমা ক্ষেত্ৰফল ঠিক আছে এইবিলাক যদি তুমি হাল সলনি কৰিব খোজা ঠিক আছে যদি তুমি বিদেশী ৰাজ্যৰ টুকুৰাক তোমাৰ দেশৰ লগত লগ লগাব খোজা তেতিয়া তুমি কি কৰিব নালাগে তুমি তেতিয়া আৰ্টিকল নাম্বাৰ 368 এপ্লাই কৰিব নালাগে স্যাৰ 368 কি তাৰ মানে ভাৰতীয় সংবিধানৰ 4 নম্বৰ আৰ্টিকলত কোৱা হৈছে পাৰ্ট 1 আৰ্টিকল নাম্বাৰ 1 to 4 পৰা আছে 1 to 4 কি আছে 1 to 4 আছে যে তুমি যেতিয়া আৰ্টিকল নাম্বাৰ 2 আৰু 3 এপ্লাই কৰিবা যেতিয়া তুমি বিদেশী ৰাষ্ট্ৰ বা বিদেশী ৰাজ্যৰ কোনো অংগক নিজৰ দেশৰ লগ লগাবা ঠিক আছে বা তোমাৰ নিজৰ দেশৰ ভিতৰত থকা কোনো ৰাজ্যৰ নাম চাৰিসীমা ক্ষেত্ৰফল যদি তুমি হাল সলনি কৰিব খোজা তেতিয়া এই আৰ্টিকল নাম্বাৰ 368 ত বাহিৰত ৰাখিব লাগিব স্যাৰ 368 কি 360 হল তোমাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট ঠিক আছে কনস্টিটিউশন এমেন্ড কেনে কৰিব লাগিব সেই বিষয় তোমাৰ আৰ্টিকল নাম্বাৰ 368 ত লিখা আছে যে তোমাৰ কি লাগিব মেজৰিটি লাগিব আধা ৰাজ্যৰ তোমাৰ কি লাগিব সন্মতি লাগিব সো ইমানখিনি ডাঙৰ এটা তুমি কাম মানে ইমান ডাঙৰ এটা প্ৰসেছত তুমি হুমাব নালাগে তুমি এই দুটা একেবাৰে সাধাৰণ কাম তুমি সাধাৰণ কামটো তুমি নৰমালি তোমাৰ এখন বিল পাস কৰি তুমি আধা সংখ্যক তোমাৰ মেম্বাৰ যেতিয়া তোমাৰ নমিনেশন দিব বা তোমাৰ মানে মনোনেশন কি বুলি কয় তোমাৰ এটো সাপোৰ্ট দিব ঠিক আছে সো সাপোৰ্ট কৰা লগে লগে তোমাৰ কি হ'ব এই বিলখন পাস হৈ যাব আৰ্টিকল 360 ভিতৰত ইয়া হুমাব নালাগে সো আৰ্টিকল 360 বিষয় তোমাৰ কি থাকিব সংবিধানখন কিদৰে সংশোধন কৰা হয় সেই বিষয় লিখা থাকিব ইয়েস স্যাৰ এইটো এটা জটিল প্ৰক্ৰিয়া ইয়াত স্যাৰ সংবিধান সংশোধনৰ কথা আছে কাৰণ গোটে ইলেকশন প্ৰসেছটো চেঞ্জ কৰিব লাগিব লোকসভা কাৰ্যকালৰ পৰা ধৰি লৈ প্ৰায় কেইটা আৰ্টিকলতে চেঞ্জেস কৰিব লাগিব ঠিক আছে সো আৰ্টিকলতে চেঞ্জেস ইতে কৰিব লাগিব এটোটো সাধাৰণ এটা এমেন্ডমেন্ট নহয় সো সাধাৰণ এমেন্ডমেন্ট নহয় যেতিয়া ইয়াক তোমাৰ অলপ ইয়াৰ মানে কি অলপ প্ৰক্ৰিয়া জটিল হ'ব ঠিক আছে সো জটিল প্ৰক্ৰিয়াটো কেনে কি হ'ব সেইখিনি আমি চাব লাগিব এতিয়া ঠিক আছে ওকে সোৱা এটা প্ৰথম কথা হল যে কনস্টিটিউশন যদি এমেন্ড কৰিব লগা হয় আৰ্টিকল 83 এমেন্ড কৰিব লাগিব কিয় স্যাৰ ইয়াত আছে তোমাৰ লোকসভাৰ কি আছে ইয়াত তোমাৰ কি আছে লোকসভাৰ ডিউৰেচনৰ কথা আছে ওকে সো এটা মোক কক স্যাৰ ইয়াক ওয়ান নেশন ওয়ান ইলেকশন কেনেকে এপ্লাই কৰা যাব তুমি সোৱা ওয়ান নেশন ওয়ান ইলেকশন কেনেকে এপ্লাই কৰা যাব মানে কি স্যাৰ ধৰি লোৱা সেন্ট্ৰেলত তোমাৰ 5 বছৰ কাৰণে কি আছে সৰকাৰ চলি আছে 5 ইয়াৰ্ছৰ কাৰণে সৰকাৰ চলি আছে আৰু তোমাৰ ষ্টেটতো 5 ইয়াৰ্ছৰ কাৰণে সৰকাৰ চলি আছে ঠিক আছে ওকে তুমি ধৰি লোৱা সেন্ট্ৰেলত তোমাৰ যিখন তোমাৰ লোকসভা ইলেকশন হল এই লোকসভা ইলেকশন তোমাৰ এই লোকসভাখন তোমাৰ কি ভংগ হৈ গল 3 বছৰ পিছত তোমাৰ ভংগ হৈ গল ঠিক আছে 3 ইয়াৰ্ছৰ পিছত তোমাৰ ভংগ হৈ গল তো ভংগ হৈ যোৱাৰ পিছত তোমাৰ কি কৰিব এতিয়া কাৰণ এতিয়া তোমাৰ সেন্ট্ৰেলতো গভৰ্ণমেন্ট চলি আছে ষ্টেটতো গভৰ্ণমেন্ট চলি আছে আৰু তোমাৰ কি যে তোমাৰ লোকেল লেভেলত তোমাৰ লোকেল গভৰ্ণমেন্ট চলি আছে সো এটা কথা এই গভৰ্ণমেন্টখন যেতিয়া ভংগ হৈ যাব এইবিলাক ভংগ হ'ব নে নহব এইখন যে 3 বছৰ ভংগ হ'ব নেক্সট তোমাৰ ইয়াত মাত্ৰ 2 বছৰ কাৰণে তোমাৰ ইলেকশন
কি কৰা হ'ব পতা হ'ব ইয়াত তোমাৰ 2 বছৰৰ কাৰণে ইলেকশ্যন পতা হ'ব বাকি পাছত আকৌ তোমাৰ কি হ'ব এইটো তোমাৰ 5 বছৰৰ কাৰণে চলিব ই 5 বছৰৰ কাৰণে চলিব ঠিক আছে সো ই তোমাৰ অনলি থাকি যোৱা সময়খিনিৰ কাৰণে নিৰ্বাচন হ'ব আৰু এইটো যেতিয়া কমপ্লিট হৈ যাব আকৌ 5 বছৰৰ কাৰণে নতুন ইলেকশ্যন হ'ব সেই দিনটো তোমাৰ কি হ'ব তোমাৰ প্ৰেসিডেন্টে ডিক্লেয়াৰ কৰিব ঠিক আছে ৰাষ্ট্ৰপতিয়ে ডিক্লেয়াৰ কৰিব যে কেতিয়া নিৰ্বাচনটো হ'ব সো সকলোকে এই ধৰণে তোমাৰ টানি পেলাই একেলগে 5 বছৰলৈ লৈ আহিব সাপোজ তোমাৰ ইয়াত বুলে 3 বছৰত বুলে গভৰ্নমেন্টখন ভংগ হৈ গ'ল ঠিক আছে বাকি থাকি যোৱা 2 বছৰৰ কাৰণে তোমাৰ চলি থাকিব ঠিক আছে বাকি থাকি যোৱা 2 বছৰৰ কাৰণে তোমাৰ কন্ডাক্ট হ'ব কিন্তু মেইনলি ইলেকশ্যন তোমাৰ কি হ'ব টানি আনি পেলাই এইখিনিলৈকে লৈ আনিব গোটেইকিটাকে লৈ আনি পেলাই ইয়াৰ পাছত এটা তোমাৰ প্ৰেসিডেন্টে ডেট ডিক্লেয়াৰ কৰিব যে আমুকটো তাৰিখতে তোমাৰ কি হ'ব নিৰ্বাচন হ'ব সেই প্ৰেসিডেন্টৰ এপইন্টমেন্ট ডেট বুলি কম আমি চামগে তাত কি তোমাৰ প্ৰাবধান আছে কি তোমাৰ জয়েন কৰিছে এই গোটেই বিলখনত চৰকাৰ ফালৰ পৰা কি আহিছে খবৰ এইখিনি আমি চাম এতিয়া আৰ্টিকল 83 কি আছে তোমাৰ ডিউৰেশন অফ লোকসভা মই এইটো কৰো তোমাক যে তোমাৰ কি আছে তাত 5 ইয়াৰ তোমাৰ কি আছে ফিক্স আছে সো এইটো তোমাৰ কি হ'ব চেঞ্জ কৰিব লাগিব হয়নে কাৰণ মই কলো যে 5 ইয়াৰ্স আগত যদি ভংগ হৈ যায় তেতিয়া কি হ'ব আৰ্টিকল নাম্বাৰ 72 এ কয় যে 172 কয় যে ডিউৰেশন অফ ষ্টেট লেজিসলেটিভ এসেম্বলি সো ষ্টেট লেজিসলেটিভ এসেম্বলি ডিউৰেশন লিখা আছে তাত তোমাৰ 5 বছৰ আছে তো তাক তুমি কল এলাইন কৰিব লাগিব তো এলাইন উইথ লোকসভা তাক তোমাৰ লোকসভাৰ লগত লগ লগাব লাগিব ঠিক আছে সো লোকসভাৰ লগ লগাই দিলে আকৌ আমি নেক্সট ইলেকশ্যন তুমি আমি কি কৰিব পাৰিম পাতিব পাৰিম ওকে তো 365 তো প্ৰেসিডেন্ট রোল ঠিক আছে এ তোমাৰ কি হ'ব যদি এখন ষ্টেটত যদি প্ৰেসিডেন্ট রোল লাগি যায় তেতিয়া কি হ'ব তো মেনেজ মিড টার্ম গভর্নমেন্ট কোলাপস যদি তোমাৰ মিড টার্মত যদি গভর্নমেন্ট এখন কোলাপস হৈ যায় তেতিয়া আমাৰ কি প্ৰেসিডেন্ট রুল লগাব লাগিব সো ঠিক আছে সো হেবিলা কথা আমি এইবিলা আৰ্টিকলত অলপ চেঞ্জ কৰিব লাগিব চেঞ্জ কৰিলে আমি এই গোটেই প্ৰসেসটো ওয়ান নেশন ওয়ান ইলেকশন যেটো কনসেপ্ট হয় এই কনসেপ্টটো আমাৰ ফুলফিল হ'ব ঠিক আছে সো এইখিনি আমি কাম কৰিব লাগিব এটা কথা হল তোমাৰ কেনে কৰা যাব বা কি ভাবিছে মানে চৰকাৰে সো টু ফেজ ইমপ্লিমেন্টেশন সো প্ৰথম কথা যে এই বিলখন তোমাৰ দুই ধৰণ এপ্লাই হ'ব বুলি কৈছে কি ধৰণ আছে দুই ধৰণ এপ্লাই বুলি কৈছে প্ৰথমে কি হ'ব তোমাৰ এটা ইলেকশ্যন হ'ব তোমাৰ লোকসভাৰ কাৰণে কি হ'ব লোকসভাৰ কাৰণে আৰু তোমাৰ যেটো তোমাৰ কি আছে লোকসভা and all the state legislature assembly for 5 years ঠিক আছে সো লোকসভা স্টেট গভর্নমেন্টৰ কাৰণে বা স্টেট এসেম্বলি কাৰণে তোমাৰ কি হ'ব স্টেট এসেম্বলি কাৰণে কি হ'ব একেলগে ইলেকশ্যনটো হ'ব পার্ট 1 লিখা আছে পার্ট 2 কৈছে যে এই ইলেকশ্যন হৈ যোৱা 100 ডেজৰ ভিতৰত বা 100 ডেজৰ পিছত তোমাৰ কি কৰা হ'ব যে কি তোমাৰ লোকেল ইলেকশ্যন হ'ব ঠিক আছে লোকেল বডি ইলেকশ্যন পঞ্চায়ত মিউনিসিপালিটি এবিলাক কৰাব লাগিব তাৰ মানে তোমাৰ ইলেকশ্যনটো একেটা ফেজতে হ'ব গম পাইছা না কথাটো মানে তোমাৰ ধৰি লোৱা এই বছৰটো বলে এই ইলেকশ্যন হ'ব ইয়াত তোমাৰ প্ৰথমে কি কৰা হ'ব লোকসভা আৰু যিবিলাক তোমাৰ ষ্টেট গভৰ্নমেন্ট আছে ষ্টেট গভৰ্নমেন্টৰ কাৰণে নিৰ্বাচন হ'ব ষ্টেট এসেম্বলিৰ কাৰণে মানে বিধানসভাৰ কাৰণে নিৰ্বাচন হ'ব সেইবিলাক হোৱাৰ 100 দিনৰ ভিতৰত তুমি কি পাতিব লাগিব লোকেল বডি বিলাকৰ তুমি নিৰ্বাচন পাতিব লাগিব ঠিক আছে সো ওয়ান নেশন ওয়ান ইলেকশ্যনৰ সিস্টেমত কৈছে যে প্ৰথমে আমাক ক'লে যে এই বিলখনৰ আন্ডাৰত চৰকাৰে আমাৰ এইবিলাক কি প্ৰভিজন দিছে যে এই বিলখনৰ আন্ডাৰত তোমাৰ কি হ'ব প্ৰথমে সেন্ট্ৰেল লেভেলত মানে লোকসভা নিৰ্বাচন প্লাস তোমাৰ কি হ'ব বিধানসভা নিৰ্বাচন একেলগে হ'ব লাগিব আৰু এই 100 দিনৰ ভিতৰত 100 ডেজ উইদিন 100 ডেজ তোমাৰ কি কৰিব লাগিব বুলে ফেজ নাম্বাৰ 2 হ'ব যে তুমি পঞ্চায়তৰ লগত তুমি কি পাতিব লাগিব পঞ্চায়তৰ লগত তোমাৰ মিউনিসিপালিটি যিবিলাক ইলেকশ্যন হ'ব এই ইলেকশ্যন বিলাক কন্ডাক্ট কৰি তুমি 100 ডেজৰ ভিতৰত তুমি শেষ কৰিব লাগিব এটো এটা প্ৰভিজন আহিলে তাবা ক'লে যে President এবাৰ কি দিব appointment date দিব and appointment date will be set after the 24 January মানে election ঠিক আছে সো নেক্সট যেতিয়া আমাৰ ইলেকশ্যন হ'ব তাত তোমাৰ আমাক মানে প্ৰেসিডেন্টে জনাব যে এইটো ডেটৰ পৰা আমি কি কৰিব লাগিব ইলেকশ্যনটো পাতিম মানে 5 ইয়াৰ্সৰ কাৰণে আমি কি কন্ডাক্ট কৰিম আমি ইলেকশ্যন কন্ডাক্ট কৰিম সো হে ডেটটো তোমাৰ কি হ'ব হে ডেটটো যেটো ডেট তোমাৰ প্ৰেসিডেন্ট এসাইন কৰি দিব হেতুকে এপয়েন্টমেন্ট ডেট বুলি কোৱা হ'ব আৰু এই ডেটটো তোমাৰ কি হ'ব এই এপয়েন্টমেন্ট ডেটটো তোমাৰ প্ৰতিখন গভৰ্নমেন্টৰ লগত কি এলাইন কৰি লৈ যোৱা হ'ব ধৰি লোৱা তোমাৰ লোকেল গভৰ্নমেন্ট চলি আছে ষ্টেট গভৰ্নমেন্ট চলি আছে বুলে তোমাৰ কি হৈ গ'ল তোমাৰ বুলে লেজিসলেচাৰ বা তোমাৰ লোকসভা বুলে ভংগ হৈ গ'ল ঠিক আছে সো ভংগ হৈ পেলে তোমাৰ কিমান বছৰ থাকিলে বুলে 1 বছৰ থাকিলে এই 1 বছৰ কাৰণে তোমাৰ কি হ'ব ইয়াক অৰ্ডিনাৰি হিচাপে থাকি যাবই ঠিক আছে মানে ইয়াক এই অৰ্ডিনাৰি হিচাপে ইয়াক মানে কন্ডাক্ট ৰখা হ'ব কিন্তু এইগিটা ভংগ নহব ইয়াক ঠেলি আনি পেলাই ইয়ালৈকে লৈ যোৱা হ'ব এই লৈ যোৱাৰ পাছত ইয়াত আকৌ তোমাৰ কি হ'ব এটা তোমাৰ প্ৰেসিডেন্ট এটা ডেট দিব সেই ডেটটো তোমাৰ এপয়েন্টমেন্ট ডেট হ'ব সেই এপয়েন্টমেন্ট ডেটটো তোমাৰ কি হ'ব আকৌ নেক্সট টাৰ্মৰ কাৰণে কি কৰা হ'ব ইলেকশ্যন কন্ডাক্ট কৰোৱা হ'ব
ঠিক আছে সো অল ষ্টেট এছেম্বলিজ উইল বি ডিজলভ অন দিছ ডেট ঠিক আছে আৰু সেই ডেটটোত তোমাৰ কি হ'ব সকলোবিলাক এছেম্বলি তোমাৰ কি হ'ব ভংগ কৰি দিয়া হ'ব যদি তোমাৰ বোলে 5 বছৰ খতম হৈ গৈছে ঠিক আছে সো ৰিগাৰ্ডলেছ অফ দেয়াৰ ৰিমেইনিং টেনিয়ৰ টু এলাইন উইথ দ্য নেক্সট লোকসভা ইলেকশ্যন টাৰ্গেটেড ফৰ 2029 সো এই আমাৰ কি 2029 ৰ পাছত দেখা পাম বুলি আমি আশা কৰিছো ঠিক আছে ফিক্স টেনিয়ৰ হ'ব ঠিক আছে মই ক'লো যে আৰ্টিকল নম্বৰ 83 170 তোমাৰ কি হ'ব হাল সলনি কৰিব লগা হ'ব লোকসভা ষ্টেট এছেম্বলি উইল হেভ এ ফিক্সড 5-year টাৰ্ম উইথ লিমিটেড ফ্লেক্সিবিলিটি ফৰ প্ৰিমেচ্যুৰ ডিজলিউশ্যন ঠিক আছে লোকেল বডিজ উইল এলাইন উইথ 5-year cycle এজ পাৰ ষ্টেট লছ ঠিক আছে সো লোকেল বডি বিলাক তোমাৰ কি এলাইন কৰি দিয়া হ'ব যিবিলাক তোমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক ল চলিব তাৰ মতে তোমাক এলাইন কৰি দিয়া হ'ব The Constitution 129 Amendment Bill 2024 introduced in Lok Sabha on December 17, 2024 seeks to enable simultaneous election for Lok Sabha, State Assembly and Union Territories Assemblies with provision for local elections. As a constitutional amendment bill, it must follow the process outlined in Article 368 of the Indian Constitution, which governs amendment. মই ক'লো যে এইখন তোমাৰ সংবিধান সংশোধনী বিধেয়ক সংবিধান সংশোধনী বিল আৰু এইখনে তোমাৰ সম্পূৰ্ণৰূপে আৰ্টিকল 368 এপ্লাই কৰিব লাগিব সো আৰ্টিকল 368 কি কয় আৰ্টিকল 368 কয় যে তুমি যদি সংশোধন কৰিব খোজা তোমাক কি মেজৰিটি লাগিব মানে স্যাৰ মেজৰিটি মান লাগিব স্যাৰ মেজৰিটি লাগিব তোমাৰ 2/3 মেজৰিটি লাগিব ঠিক আছে প্ৰেজেন্ট ভোটিং আৰু নেক্সট হ'ল তোমাৰ 2/3 মেজৰিটি প্লাস আধা ৰাজ্যৰ তোমাৰ কি লাগিব ষ্টেটৰ তোমাৰ কি লাগিব সাপোৰ্ট লাগিব ঠিক আছে আধাতকে এখন বেছি ৰাজ্যৰ তোমাৰ সাপোৰ্ট লাগিব তেতিয়া এখন সংবিধান সংশোধনী বিধেয়ক তোমাৰ গৃহীত হ'ব বা পাছ হ'ব বা যি হি তোমাৰ এক্টলৈ ৰূপান্তৰিত হ'ব এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট পইণ্ট যে সংবিধান সংশোধনী বিধেয়ক কেতিয়াও তুমি জয়েন্ট সিটিং কৰাব নোৱাৰিবা তাৰমানে তুমি লোকসভা ৰাজ্যসভাক তুমি একেলগে বহুৱাই পেলাই তুমি জয়েন্ট সিটিং কৰাব নোৱাৰিবা জয়েন্ট সিটিংত বিল বিলাক পাছ হ'বৰ কাৰণ তোমাৰ কি হয় গভৰ্ণমেণ্টৰ ফালৰ তোমাৰ কি হয় ম্যাক্সিমাম বা মেজৰিটি থকা দেখা যায় সেই কাৰণে সংবিধানত লিখাই হৈছে যে কেতিয়াও তুমি সংবিধান সংশোধনী বিধেয়ক জয়েন্ট সিটিংৰ দ্বাৰা তুমি পাছ কৰাব নোৱাৰিবা পৃথকে পাছ হৈ আহিব লাগিব পৃথকে লোকসভা আৰু ৰাজ্যসভাত বিলখন পাছ আহিব লাগিব তাৰ পাছত তোমাৰ প্ৰেসিডেন্টৰ ওচৰলৈ যাব আৰু প্ৰেসিডেন্ট তাৰ পাছত হস্তাক্ষৰ কৰিব হস্তাক্ষৰ কৰাৰ পাছত সেই বিলখন এক্টলৈ ৰূপান্তৰিত হ'ব এটা কথা হ'ল বিলখন ক'ত উলমি আছে লোকসভাত পাছ হ'ব নে ৰাজ্যসভাত পাছ নহব সো পাছ ক'ত হ'ব সো এটা কি খেলিমেলি হৈছে এতিয়া চাম এতিয়া আমি গম পাব লাগে যে বিজেপিৰ ওচৰত কিমান সিট আছে ঠিক আছে এনডিএ can the NDA secure 2/3 in parliament চাব এতিয়া এই কনসেপ্টটো মোৰ যিনা নাকটো খজুৱাই দিনটো খজুৱাই এটা চাব আপুনি এনডিএ মানে হ'ল নেশনাল ডেমোক্ৰেটিক এলায়েন্স যত আমাৰ বিজেপি লগতে বাকিবিলাক পাৰ্টি তোমাৰ কি হয় বাকিবিলাক পাৰ্টি কি কৈছে তোমাৰ এলায়েন্স কৰি আছে ঠিক আছে আৰু ইন্ডিয়া বুলি কোৱা লগে লগে আমি গম পাম তাত তোমাৰ কি হ'ব তোমাৰ কংগ্ৰেছৰ পাৰ্টি হ'ব ঠিক আছে এই তোমাৰ কংগ্ৰেছ প্লাস আৰু আদাৰ পাৰ্টি যিটো এলায়েন্স সেইটো হ'ব INDIA আৰু এটো হ'ব এনডিএ তোমাৰ যিটো বিজেপি এটা কথা হ'ল যে ওয়ান নেশন ওয়ান ইলেকশনৰ যিটো বিল এই বিলখন বিজেপিয়ে পাছ কৰাব পাৰিবনে পাৰ্লিয়ামেন্টত ঠিক আছে সো আমি সকলোৱে জানিছিলো যে আমাৰ লোকসভাৰ যিখন সদন ঠিক আছে এই লোকসভা সদস্য সংখ্যা কিমান আছিল 545 আছিল কিন্তু বৰ্তমান তোমাৰ চলি আছে 541 টা সিট 541 টা সিটৰ ভিতৰত তোমাৰ মেজৰিটি লাগিব কিমান 361 তোমাৰ মেজৰিটি নাম্বাৰ হ'ব লাগিব তাৰ মানে আধাতকে তোমাৰ এক বেছি হলে তোমাৰ কি হ'ব মানে জিকিবলৈ পাব ঠিক আছে মানে যিকোনো এটা বিল পাছ হ'ব মই কৈছো যে 2/3 মেজৰিটি লাগিব 2/3 মেজৰিটি লাগিব প্লাস তোমাৰ আধা ৰাজ্য তোমাৰ কি লাগিব আধা ৰাজ্য সন্মতি লাগিব তেতিয়া তোমাৰ এখন বিল কি হ'ব সংবিধান সংশোধনী বিধেয়কখন পাছ হ'ব ইয়াত আধা ৰাজ্য কিয় লাগে আধা ৰাজ্য লাগে কাৰণ ইয়াত ষ্টেটৰ কিছুমান ল সোমাই আছে ইয়াত মানে ষ্টেট গভৰ্ণমেণ্টৰ কথা আছে ষ্টেট গভৰ্ণমেণ্টৰ ইলেকশ্যনৰ বিষয় আছে লগতে ইয়াত লোকেল গভৰ্ণমেণ্টৰ কথা আছে সো তেওঁলোকৰটো মতামত তেওঁলোকৰ এখন ৰাজ্য অপিনিয়ন ইয়াত বহুত বেছি দৰকাৰ হ'ব ঠিক আছে সো আধা ৰাজ্যৰ লগতে তোমাৰ লোকসভাৰ ৰাজ্যসভাৰ কিমান লাগিব স্যাৰ তাত থকা 2/3 সদস্যৰ কি লাগিব সমৰ্থন লাগিব তেতিয়া সংবিধান সংশোধনী এখন বিধেয়ক পাছ হ'ব 541 সিটৰ ভিতৰত তোমাৰ কি লাগিব মেজৰিটি হিচাপে 361 লাগিব এনডিএ হাতত আছে মাত্ৰ 293 টা এনডিএ হাতত আছে ঠিক আছে এতিয়া কথা হল পাছ কৰিবলৈ কি হ'ব 293 টা আছে তো লাগে 361 সো বাকি তোমাৰ কিতাবত তোমাৰ 65 64 এনেকুৱা তোমাৰ এটা নাম্বাৰ তোমাৰ মিসিং আছে সো সেই কাৰণে তোমাৰ বিলখন পাছ কৰাব পৰা নাই ঠিক আছে যদি ৰাজ্যসভালৈ যায় তোমাৰ চাবা 233 টা সিটৰ ভিতৰত তোমাৰ মেজৰিটি লাগিব 156 কিমান লাগিব 156 তোমাৰ কি লাগিব মেজৰিটি লাগিব ঠিক আছে ভ্যাকেন্সি নট ইনক্লুডেড এলএসএন মানে ৰাজ্যসভা ইয়াত তুমি চাবা প্ৰেজেন্ট ভোটিং এটা কনসেপ্ট আছে যে প্ৰেজেন্ট যিমান থাকিব সেই মানুহৰ
সো প্ৰেজেন্টৰ তোমাৰ কিমান হ'ব লাগিব সো প্ৰেজেন্ট মানুহৰ তোমাৰ 2/3 ভোট লাগিব সো প্ৰেজেন্ট যদি তোমাৰ 50 জন হয় 50 জনৰ 2/3 যদি তোমাৰ ফুল প্ৰেজেন্ট হয় কাৰণ ফুল প্ৰেজেন্ট হ'ব ন সবে আহিব কাৰণ সব পাৰ্টিয়ে তোমাৰ এমপি বিলাক তাত আহিব লাগিব হয়নে সো আহিব যে ভোট দান কৰিব তেতিয়া তোমাৰ কি হ'ব 100% তোমাৰ প্ৰেজেন্ট থাকিব পাৰে আৰু 100% যদি প্ৰেজেন্ট থাকে তাৰ তোমাৰ 2/3 লাগিব ভোট ঠিক আছে এই বিলখন পাছ হ'বলৈ কি লাগিব তোমাৰ 2/3 ভোট লাগিব দেন ইয়াত তোমাৰ কিমান আছে 233 সিটৰ ভিতৰত তোমাৰ কিমান লাগে 156 সিট লাগে ঠিক আছে এনডিএ ওচৰত তোমাৰ 121 টা আছে ইন্ডিয়া ওচৰত 87 টা আছে ঠিক আছে এটা তোমাৰ কোবাত কি কৰিব এটা ইয়াত তোমাৰ বেলেগ পাৰ্টিৰ লগত লগ লাগি পেলাই তোমাৰ কি কৰিব বেলেগ পাৰ্টিৰ লগত লগ লাগি পেলাই তোমাৰ কি কৰিব এই বিলখন পাছ কৰাবলৈ চেষ্টা কৰিব ঠিক আছে ইয়াত মাত্ৰ এই সিট গেটাৰ কাৰণে তোমাৰ প্ৰবলেমত চলি আছে ঠিক আছে যদি তোমাৰ মেজিক নাম্বাৰটো থাকিলেহেঁতেন তেতিয়া তেওঁলোকৰ ইমান দিগদাৰ নহ'লেহেঁতেন কাৰণ এই বিলাক বিল অকল চৰকাৰে পাছ কৰাব নোৱাৰে ইয়াত মই কৈছোৱে লোকসভা ৰাজ্যসভা লগতে তোমাৰ যিমান প্ৰেজেন্ট থাকিব গোটেই সদনত যিমান প্ৰেজেন্ট থাকিব প্ৰেজেন্টৰ 2/3 ভোট লাগিব ঠিক আছে প্ৰেজেন্টৰ 2/3 ভোট লাগিব আৰু তাৰ আধা তোমাৰ কিমান হ'ব 541 টোটেল সিট হয় তাৰ তোমাৰ কিমান লাগিব 2/3 ভোট লাগিব তেতিয়া তোমাৰ কি হ'ব এই বিলখন পাছ হ'ব পাৰিব ঠিক আছে ওকে সো এই দুটা হোৱাৰ পাছত কি লাগিব স্যাৰ ৰাজ্য কিমান আছে আধাতকে এখন বেছি ৰাজ্য এইটো বিজেপিৰ কাৰণে প্ৰবলেম নাই বিজেপিৰ কাৰণে এইটো প্ৰবলেম নাই কিয় 19খন ৰাজ্যত বিজেপি গভৰ্ণমেণ্টে আছে আমাৰ হাতত 28খন ৰাজ্য আছে এই 28খন ৰাজ্যৰ 19খনতে তোমাৰ কি আছে বিজেপি গভৰ্ণমেণ্ট আছে সো এই ৰাজ্য তোমাক লাগে ন কিমান তোমাৰ 14খন লাগিছিলে 14খন যোগ 15খন লাগিছিলে 15খন লাগিছিলে হয় না 15খন লাগিছিলে কিন্তু 19খন ৰাজ্য আছে আৰু এই ৰাজ্যবিলাকে বিজেপিৰ কাৰণে তোমাৰ ভোটিং কৰিব আৰু বিজেপি সাপোৰ্ট কৰিব হয় না কাৰণ সেন্ট্ৰেল গভৰ্ণমেণ্ট তেওঁলোকৰ হয় কিন্তু ইয়াতে অকমান কি হৈছে অংকটো জটিল হৈ থকাৰ কাৰণে এই প্ৰক্ৰিয়া তোমাৰ পাছ হ'বলৈ অকমান সময় লাগিব সাগে ঠিক আছে ওকে সো গোটেই কথাটো আপুনি বুজি পালে কিন্তু ইয়াৰ আগতে আমি জানিব লাগিব যে এই বিলখনৰ আমাৰ লাভ আৰু লোকসান বা নেগেটিভ বা পজিটিভ ওয়ান নেশন ওয়ান ইলেকশন ইয়াৰ যদি আমি মেইনছত লিখিব লগা ইয়াৰ আমাৰ নেগেটিভ পইণ্ট আমাৰ লিখিবলৈ আহিব পাৰে আৰু আমি ইয়াক পজিটিভলি ইয়াক লিখিম ঠিক আছে প্ৰথম কথা নেগেটিভ পইণ্টত আমি কি দিব লাগিব নেগেটিভ পইণ্টত আমাৰ দিব লাগিব যেটো ফ্ৰিকুৱেন্সি হয় এই ফ্ৰিকুৱেন্সিৰ তোমাৰ কষ্টিং যেটো হ'ব এইটো আমাৰ কি হয় কমি গৈছে ঠিক আছে এইটো আমাৰ কি হয় কমি গৈছে এইটো আমি ইয়াত দিম ঠিক আছে পজিটিভত দিম সো নেগেটিভত কি দিম নেগেটিভত যদি এখন ৰাজ্য এখন দেশত যদি এবাৰে নিৰ্বাচন হ'বলৈ হয় তেতিয়া তোমাৰ কোনোবা খিনিত এটা পাৰ্টি তোমাৰ বৰ শক্তিশালী হৈ যোৱা যেন লাগিব কাৰণ সেন্ট্ৰেলত যেতিয়া এটা পাৰ্টি চলি থাকিব তোমাৰ ষ্টেটত তোমাৰ এটা পাৰ্টি আহিবলৈ বিচাৰিব ঠিক আছে দেখিব যে ষ্টেটত এটা পাৰ্টি আছে আৰু ইহঁতো তোমাৰ কি হ'ব লোকেল গভৰ্ণমেণ্টটো এটা পাৰ্টি হ'ব এই তোমাৰ লোকেল যিবিলাক পাৰ্টিজ হ'ব এই লোকেল পাৰ্টিজ বিলাকৰ ভ্যালু বিলাক তোমাৰ লাহে লাহে কি হ'ব কমি আহিব দেন নেক্সট তুমি লিখিব পাৰা যে নেক্সট তুমি কি লিখিব পাৰা এক সেকেন্ড নেক্সট তুমি লিখিব পাৰা যে ইলেকশন কমিশন এই ইলেকশন কমিশন অকমান তোমাৰ কি হ'ব পাৰে তেওঁলোকে অকমান নিজৰ মতে কাম কৰিব পৰা যেন ফিল কৰিব পাৰে চাওক তাহাঁতি কাম 5 বছৰ ভিতৰত অকল এবাৰ ইলেকশন পাতিব যেতিয়া অকল এবাৰ ইলেকশন পাতিব তেওঁলোকৰ মতে পাতিব তেওঁলোকৰ ভুল ত্ৰুটিবিলাকো আমি আঙুলিয়াব নোৱাৰিম কিয় নোৱাৰিম মাত্ৰ এবছৰত এবাৰ ইলেকশন পাতিলে যদি আমাৰ ইয়াত পাতি থাকিলেহেঁতেন তেতিয়া আমি গম পালো তহঁতৰ যিটো ভুল আছে তহঁতে যদি ষ্টেট গভৰ্ণমেণ্ট ইলেকশনত যদি শুদ্ধ নকৰ তেতিয়া আমি তহঁতৰ ওপৰত কেছ কৰিম বা কিবা তহঁতৰ ওপৰত আমি একশন ল'ম এই ধৰণে তোমাক ক'ব পাৰে যদি তাহাঁতো তোমাৰ খেলিমেলি কৰি তেতিয়া আমি লোকেল গভৰ্ণমেণ্টৰ কথাত আমি তেওঁলোকক মাতি পাওঁ ঠিক আছে সো এতিয়া তেহলে মানে তেওঁলোকৰ মতে কাম কৰিবলৈ আৰম্ভ কৰি দিব পাৰে কাৰণ এইবিলাকতো নহয় মাত্ৰ 5 বছৰত অকল এটা ইলেকশন হ'ব আৰু এটা ইলেকশনত তেওঁলোকে যি কৰিলো যি নকৰিলো কি হ'ব তেওঁলোক বহুত বেছি শক্তিশালী হৈ যোৱা যেন আমাৰ দেখিবলৈ পোৱা যাব ঠিক আছে তাৰ লগতে তোমাৰ কি হ'ব ভোটাৰ বিলাকৰ পলিটিকেল ৰাইটটো ক'বাত ডেপ্ৰাইভ হ'ব বা কমি যাব ঠিক আছে পলিটিকেল ৰাইট অফ ভোটাৰ পলিটিকেল ৰাইটটো তোমাৰ কেনেকৈ তোমাৰ অলপ ভাইলেন্স হ'ব পাৰে চাবা পলিটিকেল ৰাইট যে তোমাৰ কাৰ হ'ব তোমাৰ ভোটাৰৰ স্যাৰ এইটো কেনেকৈ হ'ব ঠিক আছে তুমি ভোট অকল এবাৰে কৰিলা 5 বছৰ মানে 5 বছৰ মত এবাৰে ভোট কৰিলা ঠিক আছে তুমি যদি গভৰ্ণমেণ্টখন বেয়া হ'লতেন তোমাৰ ভোটৰ আৰু পাৱাৰ থাকিলেহেঁতেন তোমাৰ যদি সেন্ট্ৰেল গভৰ্ণমেণ্ট মানে তোমাৰ যদি বেয়া হ'লতেন তুমি তেতিয়া ক'ব পাৰিলেহেঁতেন যে তহঁতক চাই ল'ম মই তহঁতৰ পাৰ্টি যেতিয়া ষ্টেট গভৰ্ণমেণ্ট ইলেকশন খেলিব তেতিয়া মই তহঁতক চাই ল'ম তহঁতক এইবাৰ ভোট দিম না চাবি ঠিক আছে যদি ইয়াতো যদি খেলিমেলি হয় তুমি ক'ব পাৰা যে লোকেল গভৰ্ণমেণ্ট যে পঞ্চায়ত ইলেকশন যে হ'ব চাই ল'ম তহঁতক মই তুমি এতিয়া এইবিলাক ক'ব নোৱাৰা তোমাৰ এইবিলাক কি হ'ব এইবিলাক তোমাৰ কাম নাই তুমি এটা ভোট দিলা সেই ভোটটো তোমাৰ দিয়া লগে লগে তুমি একবাৰে ভোট দিলা মানে এটা ভোট নহয় তুমি একবাৰে ভোট দিলা ওৱান টাইম ভোট কৰিলা তুমি
ঠিক আছে অকল এবাৰে হ'ব ইলেকশ্যন তুমি তাত আৰু কি হ'ব নোৱাৰিবা তোমাৰ ৰাইট তোমাৰ ভোটাৰবিলাকৰ ৰাইট যিটো পলিটিকেল ৰাইট হ'ব এইখিনি তোমাৰ কি হ'ব লাহে লাহে কমি অহা দেখা যাব ঠিক আছে এইখিনিলৈকে চাউণ্ড চব ঠিক চলি আছে অ'কে নেক্সট আহি গ'ল তোমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইভিএম বা গোটেই চিষ্টেমখিনি চ' এই চিষ্টেমখিনি ক'ৰবাত নহয় ক'ৰবাত তোমাৰ লেক হোৱা দেখা যাব ক'ৰবাত নহয় ক'ৰবাত তোমাৰ লেক হোৱা দেখা যাব পাৰে কাৰণ চোৱা কালি এটা এই পঞ্চায়ত ইলেকশ্যনতে এটা কিমান তোমাৰ বেলট বক্স এটা তোমাৰ কি হৈছে বোলে নাই পোৱা বোলে বিচাৰি হয়নে তোমাকে হেৰাইছে বোলে এটা মানে বেলট বক্স ওকে তো এই ধৰণৰ এটা সাধাৰণ নিৰ্বাচনত যদি এইটো প্ৰব্লেম হয় মানে ইভিএম তোমাৰ বেয়া হোৱা হেৰুৱা লছ হোৱা কিবা হোৱা টকা পইচা ইমান কষ্টিং ঠিক আছে তো এইবিলাক এই ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান লগা মিলিটাৰী তোমাৰ ঠিক আছে মানে মিলিটাৰী ছাপৰ্ট বা পাৱাৰ লাগিব বহুতখিনি ঠিক আছে লাইটৰ পৰা ধৰি লৈ তোমাক গোটেই এটা ডাঙৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব গোটেই দেশত সকলোৰে কাৰণে একেলগে নিৰ্বাচন কৰিবলৈ হ'লে চ' এইখিনি আমি নিগেটিভ পইণ্ট আমি আলোচনা কৰিব পাৰোঁ আৰু পজিটিভ হিচাপে যিসকলে তোমাক ক'ব খোজে ইয়াক যি ছাপৰ্ট কৰে চোৱা এই বিলখন মই কৈছোঁ যে বিলখন তোমাৰ সদনত উপস্থাপন কৰাৰ আগত এই গোটেই কমিটিখিনিয়ে ৰিকমেণ্ডেশ্যন কৰিছে লগতে তোমাৰ পাব্লিকৰ অপিনিয়ন লোৱা গৈছিলে পাব্লিকক যেতিয়া সোধা হৈছিলে যে ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'ব লাগেনে বুলি তেতিয়া প্ৰায় তোমাৰ 22,000জন মানুহে তোমাৰ কৈছিলে এই ইলেকশ্যন হ'ব লাগে বুলি তোমাৰ কৈছিলে ঠিক আছে চ' ইয়াৰ পাব্লিক অপিনিয়নো লোৱা হৈছে আৰু বহুত ডাঙৰ ডাঙৰ কমিটিৰ তোমাৰ ৰিকমেণ্ডেশ্যন লোৱা হৈছে তাৰ পাছতে এই বিলখন ইন্ট্ৰডিউচ কৰা হৈছে এইখিনিয়ে গ'ল ইয়াৰ নিগেটিভ কজেছ এতিয়ালৈ পজিটিভ কজেছ কি হ'ব পাৰে চ' পজিটিভ কজেছ হ'ব পাৰে যে দেশৰ তোমাৰ কষ্টটো কমি যাব পাৰে ঠিক আছে কষ্ট কমি যাব পাৰে আৰু তোমাৰ কৈছে যে যিটো ফ্ৰিকুৱেঞ্চি আছিল এই ইলেকশ্যনৰ যিটো তোমাৰ ফ্ৰিকুৱেঞ্চি হয় এই ফ্ৰিকুৱেঞ্চি তোমাৰ কি হ'ব পাৰে কমি যাব পাৰে মানে বাৰে বাৰে দেশত অকল একেটা কামতে হৈ থকা যিটো তোমাৰ বস্তু এইটো তোমাৰ কি হ'ব পাৰে কমি যাব পাৰে আৰু অফিচাৰ্ছখিনি বা এমপ্লয়ীখিনি তোমাৰ কি হ'ব অকণমান তোমাৰ কি হ'ব আৰাম পাব সিহঁতি অকল এইটো কামতে লাগি থাকিব লগা হয় সেইটো হ'ব আৰু তোমাৰ যিটো কোড অফ কণ্ডাক্ট আছে কোড অফ কণ্ডাক্ট মানে কি হ'ব কোড অফ কণ্ডাক্ট তোমাৰ এই ইলেকশ্যনৰ সময়ত লাগি যায় কিছুমান নিয়ম চ' এই নিয়মখিনি তোমাৰ এটা বহুতখিনি কি কয় তোমাৰ এই নিয়মখিনি মতেহে তোমাৰ চৰকাৰী কাম কাজবোৰ চলিব সেইটো সময়ত যেতিয়া তোমাৰ ইলেকশ্যন হ'ব চ' বাৰে বাৰে কোড অফ কণ্ডাক্ট লাগি থাকিলে তোমাৰ অলপ তোমাৰ কি হয় লছবিলাক তোমাৰ কি হয় অলপ মানে কামবিলাকত মানে ক'ৰবাত নহয় ক'ৰবাত থমকি ৰ'ব লগা হয় যেন গভৰ্ণমেণ্টখন চ' এইবিলাক তোমাৰ কথা কি হয় আহি পৰে ঠিক আছে চ' তুমি পজিটিভ আৰু নিগেটিভ দুইটা কথা আলোচনা কৰি দিয়াৰ পাছতে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ গোটেই কনচেপ্টটো তোমাৰ এইখিনিতে শেষ হৈ যাব ঠিক আছে চ' আমি থুলমূলকৈ কথাটো গম পাই গ'লো যে এইটো এটা কি হয় ইলেকশ্যন কণ্ডাক্ট কৰা এটা ছিষ্টেম হয় যাৰ দ্বাৰা দেশত গোটেই মানে দেশৰ সৰ্বভাৰতীয় পৰ্যায়ত সকলোবিলাক নিৰ্বাচন একেলগে অনুষ্ঠিত হোৱাৰ যিটো তোমাৰ পৰিকল্পনা সেই পৰিকল্পনাটো কি কৰা হৈছে ঠিক আছে বাকী আৰু যেতিয়া এখন এক্টলৈ ৰূপান্তৰিত হ'ব তেতিয়া আমি ইয়াক আৰু ডিটেইল আলোচনা কৰিম এতিয়ালৈকে মানে আমি পৰীক্ষাতে ইমানখিনিলৈকে লিখিলে হ'ব ডেটকেইটা বিলখনৰ নাম্বাৰ ঠিক আছে কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যনত এই বিল আহিছে ঠিক আছে কেনেকুৱা ধৰণৰ হ'ব ফ্ৰেছ কেইটা হ'ব দুটা হ'ব ইয়াৰ আপোনাৰ আৰ্টিকল নাম্বাৰ 82A আৰু A সাবক্লজ 1 আৰু A সাবক্লজ 2 82A সাবক্লজ 1 আৰু A সাবক্লজ 2 দুটা ইয়াত তোমাৰ নতুন আৰ্টিকল এড কৰিব লগা হ'ব ঠিক আছে চ' এইকেইটা কি হয় আমি নেক্সট ক্লাছত ইয়াৰ বিষয়ে ডিটেইল আলোচনা কৰিম যেতিয়া আমি এই ইলেকশ্যন কমিশ্যনৰ বিষয়ে পঢ়িম ঠিক আছে চ' যদি আপুনি ক্লাছটো বুজি পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কমেণ্টত দিব আপোনাৰ নেক্সট কোনটো ক্লাছ লাগিব আৰু PDF সমূহ আপুনি আমাৰ এপৰ পৰা ফ্ৰী অফ কষ্ট ডাউনলোড কৰি ল'ব পাৰিব থেংক ইউ ভেৰি মাছ